কা আমি বিৰোধ কৰি আছোঁ। কা আসলে অসমৰ কোনো ৰাইজৰ কাৰণে মানে কোনো ধৰণৰ ভাল ব্যৱস্থা হ'ব নোৱাৰে। 71 লোকে অসমীয়া ৰাইজে বাংলাদেশৰ পৰা আহক বা য'ৰ পৰা আহক সিহঁতিক মানি লৈছে। আমাৰ দলে কৈ আছে আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কৰিম, আমি কোনো ধৰণৰ ভেদভাৱ নকৰোঁ, কোন অসমীয়া কোন বেংগলী সেই বা বিহাৰী বা নেপালী প্ৰতিজন ব্যক্তি অসমীয়া হিচাপে আমি ইয়াৰ আগবাঢ়ি যাতে লৈ যাব পাৰোঁ, আমাৰ এখন বিভাজন নকৰাকৈ। আৰু বিজেপিয়ে যিটো কৈ আছে যে ইয়াতে বাংলাদেশ পাকিস্তান কিবা কিবি মানুহ আহে, যদি হিন্দু শিখ খ্ৰীষ্টান সেইখিনি মানুহ যদি আহে সিহঁতিক সংস্থাপন কৰা হ'ব, খালি মুছলিম মানুহ বাদ দি কিনে বাকী যিখিনি আছে। কিন্তু সেই কথাটো মই ভাবোঁ বা মই নিয়মটো চালোঁ, অনলাইন এপ্লিকেশ্যন কৰোঁতে এজন হিন্দু মানুহ এপ্লিকেশ্যন কৰাৰ ব্যৱস্থা ল'ব নোৱাৰে। এজনৰ যদি NRCত নাম নাই, তেওঁ কাৰ যোগেদি ব্যৱস্থা ল'ব নোৱাৰে, কাৰণ তেওঁ বাংলাদেশৰ লিগেচি ডাটা দেখাব লাগিব, তেওঁ প্ৰমাণ কৰিব লাগিব তেওঁ মুছলমান নাছিলে, তেওঁ আহি ইয়াতে হিন্দু হৈ গৈছে বুলি যিটো আজি প্ৰমাণ দিব লাগিব তেওঁ হিন্দু, বাংলাদেশতো হিন্দু আছিলে বা পাকিস্তানত হিন্দু আছিলে। তো সেই লিগেচি ডাটা কোনে দেখাব পাৰিব? সেই প্ৰক্ৰিয়াবিলাক হয়তো মিডিয়াও গম নাপায়। অনলাইন যেতিয়া যাব আপোনালোকে চাব, বাংলাদেশৰ আপোনালোকৰ পাছপোৰ্ট দেখাব লাগিব, পাছপোৰ্টটো হ'ব পাৰে পুৰণা পাছপোৰ্ট, লিগেচি দেখাব লাগিব, নহ'লে তেওঁ স্কুল চাৰ্টিফিকেট তেওঁ দাদা পৰদাদাৰ দেখাব লাগিব যদি NRCত নাম নাই আহা। তো এনেকুৱা এটা প্ৰক্ৰিয়াত কোনোবা এজন NRCত নাম উঠা হিন্দু বেংগলী হওক বা বিহাৰী মানুহ হওক, পাকিস্তানৰ পৰা অহা কোনো পাঞ্জাবী মানুহ হওক, সেইখিনি মানুহৰ ওচৰত কোনো ৰাস্তা নাই এইবিলাক ডকুমেণ্ট প্ৰডিউচ কৰা। এইটো এটা নাটক কৰা হৈছে। বেংগলী মানুহ বিশেষকৈ সিহঁতি ভোটাৰ বনাবলৈ চেষ্টা কৰিছে, আপোনালোকক সুৰক্ষা দি আছোঁ, অসমীয়া মানুহক আপোনাক বিৰোধ কৰি আছে। আচলতে অসমীয়া মানুহক সুৰক্ষিত কৰিলে বেংগলী সমাজৰ মানুহক 71 লোকে দায়িত্ব দি, এতিয়া 71ৰ সেই ডেটটো প্ৰয়োজন হ'বনে নাই? নতুনকৈ এক্ট হ'ল, নতুন এক্টত সেই 71 লোকে হ'বনে নাই? NRC যদি গোটেই ভাৰতবৰ্ষৰ বনোৱা হয়, এইটো এটা প্ৰশ্ন আহি আছে যে নতুনকৈ যেতিয়া হ'ব বাকী দেশৰ লগত অসমতো 1951ৰ ডকুমেণ্ট লাগিব নেকি? আমি কৈ আছোঁ 71 লোকে অহা মানুহ নাগৰিক, তেখেতসকলে কৈ আছে আপোনালোকে বাংলাদেশী ডিক্লেয়াৰ কৰক, তাৰপিছত নাগৰিকত্ব পাব। তো বঙালী মানুহৰ যদি নাগৰিকত্ব ডিক্লেয়াৰ কৰাৰ পিছতো ধৰক কোনোবাৰ ওচৰত ডকুমেণ্ট আছে বাংলাদেশৰ, কৰিলে ধৰক, কৰাৰ পিছত যদি এইটো কেঞ্চেল হৈ যায়, কেতিয়াবা কংগ্ৰেছ চৰকাৰ আহিছে বা বেলেগ অপজিশ্যনৰ চৰকাৰ আহিছে, আমাৰ নালাগে, তেতিয়া কি হ'ব? এই মানুহখিনিৰ সেইখিনি ডিক্লেয়াৰ্ড হ'ব, তেওঁৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতে বাংলাদেশী টেগ লাগি থাকিব। তো মই নাভাবোঁ যে এটাও হিন্দু মানুহ তাৰ পৰা বেনিফিট পাব পাৰে। বেংগলী মানুহ তেখেতসকলক ঠগি আছে, মাত্ৰ এইটো নামহে কাৰ বেনিফিট নাই। আৰু অসমীয়া মানুহৰ কাৰণে কিয় থ্ৰেট? 14ৰ পিছত যিকোনো এটা নটিফিকেশ্যনৰ ডেটটো 34 লোকে কৰি দিলে, তাৰপিছত কিন্তু মানুহ অহাৰ কাৰণে ব্যৱস্থা এটা থাকিব, যিটো কাৰণে আমি প্ৰতিবাদ কৰি আছোঁ। অসমীয়া ৰাইজৰ কাৰণে আমাৰ ইয়াতে বঙালী মানুহ হওক, বিহাৰী মানুহ হওক, নেপালী কমিউনিটিৰ মানুহ, গোৰ্খা সম্প্ৰদায়ৰ বা আমাৰ আদিবাসী ভাই বন্ধুসকল হওক, ভনীবিলাক হওক, সিহঁতিৰ কাৰণে আমি ব্যৱস্থা কৰিব পৰা নাই, চাকৰি দিব পৰা নাই, মাটিৰ পাট্টা দিব পৰা নাই। আমি যদি এই ব্যৱস্থাটো এটা